গোটেই মোৰ জীৱন যাত্ৰাটোত মই জুবিন গাৰ্গ হোৱালৈকে মোক ঠেলি দিয়া মানুহটো হৈছে পাপু আৰু মা, অভিজাত মাও আছিলে। আৰু এতিয়া সমালোচনাৰ কথা সমীৰে কৈছে, হয় কিতাপখনৰ বাবে মোক আলোচনাও কৰিছে, সমালোচনাও কৰিছে, সেইটো কাৰণে ধন্যবাদ। কাৰণ মই দুইটা বস্তু ভাল পাওঁ। আৰু অসমত আচলতে মই এটা ক'বলৈ গ'লে, মই আজিলৈকে ইমান বছৰ গান গালোঁ, 25 বছৰ গান গালোঁ, চিনেমা কৰিলোঁ, ভালকৈ কোনো আলোচনা কৰিব নাজানে, কোনো সমালোচনা কৰিব নাজানে। কথাটো সেইটো। আৰু মই দুইটা বস্তুৱে ভাল পাওঁ। মই সদায় কওঁ যে আই এম লাইক ৱাটাৰ। পানীটো নহ'লেও নহয় নহয়, পানী বাঢ়িলেও গালি খাব লাগে, পানী শুকালেও গালি খাব লাগে, কিন্তু পানীটো দৰকাৰ সদায়। চ' বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড। থেংক ইউ। আৰু 2025ৰ কথাটো কৈ লাভেই নাই, আমাৰ মাজৰ পৰা জুবিন দাই হেৰাই গৈছে, গতিকে এনেকুৱাই আৰু। হীৰকৰ যিসমূহ ভাইৰেল হৈছিলে ভিডিঅ', তাত জুবিন দাৰ ওচৰলৈ তুমি গৈছিলা, জুবিন দাই তোমাক এই বাঁহী বজোৱাক লৈ আছাম বুলি, গতিকে আগতে বহুত ইউটিউবত মানে মই বাঁহীবিলাকৰ সুৰবিলাক মানে কভাৰ কৰি দিছিলোঁ আৰু। মানে ঠিক তেনেকৈ মানে মই এদিন ভবা নাছিলোঁ, মানে জুবিন দাৰ দিন জ্বলে ৰাতি জ্বলে গীতটো মই বাঁহীত বজাইছিলোঁ। মই মানে ভাবাই নাই যে, মানে ভাবিছিলোঁ যে জুবিন দাৰ কাষত গৈ ভিডিঅ' কৰিম বুলিহে ভাবিছিলোঁ, সেনেকৈ গৈছিলোঁ। কিন্তু মানুহজনক যে লগ পাম মই ভবাই নাছিলোঁ। ঠিক তেনেকৈ আমাৰ জুবিন দাৰ ঘৰ যে খাৰঘুলিত যে আছিল, তাত গৈছিলোঁ। গৈ জুবিন দাক ঠিক তেনেকৈ লগ পালোঁ। লগ পোৱাৰ পিছত জুবিন দা ক'লে আৰু ভিডিঅ'টো ৰাইজে দেখাই পাইছে, কৈছে কি মোক কৈছে কিয় আহিলে? মই ক'লোঁ কি দাদা মই বাঁহী বজাওঁ আপোনাৰ কাষত। প্ৰথম গৈছিলা তুমি? প্ৰথম গৈছিলোঁ। কৈছে কি কৈছে তই কিয় আহিলি? মই বোলো দাদা মই বাঁহী বজাওঁ, এতিয়া আপোনাৰ কাষত থাকি এবাৰ বাঁহী বজোৱাৰ ইচ্ছা এটা আছিল। কৈছে বজা। মই বোলো কি বজাম? কৈছিলে আৰু, কৈছে কি তোৰ নিজৰ ইচ্ছামতে বজা। তেতিয়া বজাইছিলোঁ। জুবিন দা বহুত বেছি ভাল পাইছিল, মানে ভাল পাই কৈছিল যে তোৰ তাত মই কিবা এটা বেলেগ পাইছোঁ। গতিকে নাজানো কি পাইছিল দাদাই, গতিকে কৈছিল তোৰ তাত মই কিবা এটা বেলেগ পাইছোঁ, সেনেকৈ ক'লে। তাৰপিছত সেনেকৈ কওঁতে মোৰো ভাল লাগিছিল আৰু, ইমান কষ্ট কৰি বাঁহী শিকিছিলোঁ। আৰু এইখিনিতে এটা দুখৰ কথা, মানে মোৰ গুৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন বাঁহীবাদক দীপক শৰ্মা ছাৰ আমাৰ মাজত নাই, গতিকে সেইটো এটা দুখ খবৰ 2025ত। গতিকে ঠিক তেনেকৈ মানে দাদাৰ ওচৰত গৈছিলোঁ, বাঁহী বজাব মানে যেতিয়া বজাব দিছিল, তেতিয়া দাদাই বহুত বেছি ভাল পাইছিল আৰু কৈছিল যে তোৰ তাত কিবা এটা বেলেগ পাইছোঁ আৰু। গতিকে ঠিক বজাইছিলোঁ, দাদাই ভাল পাইছিল আৰু ভাল পাই সিদিনাই মোক কৈছিল ব'ল তোক আজি মই ৰত্নাকৰত বজাম বুলি কৈছিল। ৰত্নাকৰত এই যে ৰাতি যে তোমাক যে এই ভিডিঅ'টোত আমি যে দেখিছোঁ, কৈছে কি আজিয়ে ব'ল এনেকে যে কৈছে। আজিয়ে কৈছিল কি, মানে মই ভবাই নাই, মই জুবিন দাক মানে কি প্ৰথম দেখিছোঁ সিদিনা, মানে একদম মানে লাইভ প্ৰথম দেখিছোঁ। আৰু ভাবিছোঁ যে দাদাক লগ পাইছোঁ ফটো উঠিম, বাছ ইমানেই ভাবিছিলোঁ আৰু যে কথা পাতিম। যে এদিনতে যে মানুহজনে মোক ভাল পাই যে এনেকুৱা চান্স দিব মই সপোনতো ভবা নাছিলোঁ, মানে ভাবাৰ মানে বিপৰীত আৰু। তাৰপিছত ঠিক তেনেকৈ লৈ গ'ল। ৰাতি 11টামান বাজিছে তেতিয়া, ব'ল তোক ৰত্নাকৰত বজাম। তেতিয়া ৰত্নাকৰ যে চিনেমা মই সেইটোও নাজানো, যতীন বৰাদেৱৰ যিখন ৰত্নাকৰ, মই চিনেমা বুলি মই নাজানো এইখন। কি বুলি কৈছিলা দাদাক তেতিয়া? তেতিয়া মই চখ আৰু সেইখিনি টাইমত মানে মই ঘৰত ইম'চনেল হৈ ফোন কৰিছিলোঁ। বোলো দাদাই মোক এনেকৈ লৈ যাবলৈ ওলাইছে, গতিকে ঠিক সেনেকৈ দাদাই লৈ গ'ল। লৈ গৈ মোক কৈছে কি তই বজা, সেনেকৈ কৈছে। বোলো কি বজাম দাদা? তাৰপিছত দাদাই কৈছিল তই তোৰ মতে বজাচোন। ঠিক তেনেকৈ বজাইছিলোঁ আৰু। গতিকে দাদাৰ লগত কটোৱা সময়, সেই দিনটো মানে মোৰ কাৰণে চিৰস্মৰণীয় দিন। আৰু প্লাছ গুৱাহাটীত প্ৰথম অনা ব্যক্তিজন কিন্তু মোৰ জুবিন দাই আৰু। অকণমান কৈ দিছোন কেনেকৈ আনিলে, কেনেকৈ আহিলা তুমি গুৱাহাটী? মানে ঠিক প্ৰথম চান্সটো মোক জুবিন দাই দিলে, ষ্টুডিঅ'ত বজোৱাৰ চান্স। ঠিক তেনেকৈ প্ৰথম চান্স তেতিয়াহে মানে মোৰ মানে মানুহে অলপ গম পাইছিল যে বাঁহী বজোৱা হীৰক যে ল'ৰা এজন আছে, ঠিক তেনেকৈ গম পাইছিল আৰু। গতিকে কোনটো গীতত বজাইছিলা প্ৰথম তুমি? মই ৰত্নাকৰ চিনেমাখনৰ যিটো টাইটেল ট্ৰেক সেইটোত বজাইছিলোঁ, আৰু বেকগ্ৰাউণ্ডতো কিছু কিছু বজাইছিলোঁ আৰু। গতিকে এনেকুৱাকৈ বজাইছিলোঁ আৰু। গতিকে প্ৰথম মানে মোক গুৱাহাটীত অনা বুলিয়ে ক'ব লাগিব, মানে সাংস্কৃতিক লাইনত অনা ব্যক্তিজন হৈছে জুবিন দা। গতিকে ভিডিঅ' মানে জুবিন দা যেতিয়া মানে ঢুকাইছিলে, তাৰপিছত মই ফেচবুকত দিছিলোঁ ভিডিঅ'খিনি, বহুত বেছি ৰাইজে মানে চাইছে আৰু। গতিকে ঠিক তেনেকেই আৰু জাৰ্ণি আৰু ষ্টাৰ্ট আৰু। ভিডিঅ'কেইটা চাই মানুহ সকলো খুব আৱেগিক হৈ পৰিছিলে, কাৰণ বহুত তোমাক মৰম কৰা আমি দেখিবলৈ পাইছিলোঁ। তোমাক এক ৰাতিৰ ভিতৰতে কৈছিলে যে ব'ল তই ভাল বজাইছ। এনেকৈ আমি সেই ভিডিঅ'টো, আমি যিটো ভিডিঅ' আমি দেখুৱাইছোঁ ৰাইজক, সেই ভিডিঅ'টো গোটেই কথাখিনি উল্লেখ আছে, সেইটো সামাজিক মাধ্যমত এতিয়া বিয়পিয়ে পৰিছে। কথা আৰু অলপ পাতিম বাৰু, আমি অকণমান কিবা এটা শুনোৱা নেকি? সকলো ভাল পাব। গতিকে যিহেতু এতিয়া আমাৰ জুবিনদাৰ মায়াবিনী ৰাতিৰ বুকুত প্ৰাৰ্থনা, সেইটো দাদাক স্মৰণ কৰি সেইটোকে বজাম, অকণমান চেষ্টা কৰিছোঁ।
সুন্দৰ যিহেতু এই গীতটো এটা ৰোমান্টিক গীত আছিলে আৰু এতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে। দাদাবিহীন এতিয়া 4টা মাহেই খবৰ হ'ল। আজিও দুখৰ সাগৰত ৰাজ্যবাসী। সকলোৰে সেই দুখটো আজিও ওলোৱা নাই, কি ক'বা? মানে আমি যে দাদাক যে হেৰুৱাইছো এইটো আমিতো এতিয়াও বিশ্বাস কৰিব পৰা নাই, আৰু দাদা যে আমাৰ মাজত নাই এইটো আমিতো বিশ্বাস কৰিবই পৰা নাই। গতিকে দাদাৰ যিমানবিলাক গীত আছে আমি এতিয়াও শুনো। এতিয়া মানে এনেকুৱা হৈছে, অনুষ্ঠান আমি পৰিৱেশন কৰি আছো, দাদাৰ যিবিলাক গীতত মানুহে নাচিছিল এতিয়া সেইবিলাক গীতত মানুহে কান্দে। সেইবিলাক দেখিলে দুখ লাগে, মানে বহুত মানে বেয়া লাগে আৰু। গতিকে দাদা য'তে আছে শান্তিত থাকক। দাদাক কিন্তু আমি বিদায় দিয়া নাই, এতিয়ালৈকে দিয়া নাই, আমি দিব নোৱাৰো। গতিকে এইটোৱে আৰু এইখিনিতে কৈছো, মানে অতি সোনকালে যাতে দাদাই ন্যায় পায়, সেইটোৱে বিচাৰিছো। আৰু অতি সোনকালে ন্যায় পাব লাগে, দোষী শাস্তি পাব লাগে, সেইটোৱে আৰু। যেতিয়া তুমি কৈছা যেতিয়া আমাৰ 2025টো সঁচাই আমাৰ বাবে খুব বেয়া। আমাৰ পৰা আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাহিবাদক তোমাৰ গুৰু দীপক শৰ্মাও গ'লগৈ আমাৰ পৰা অতি। তুমি দীপক শৰ্মাক ক'ত কেনেকৈ প্ৰথমে লগ পাইছা? মই ছাৰ যিহেতু আমাৰ অম্বিকাগিৰি নগৰ, ছাৰৰ গুৱাহাটীতে ঘৰ। এনেইতো গাঁৱৰ ঘৰ গৰৈমাৰী বুলি কয়, নলবাৰী। মই তাত গৈ পোৱা নাই বাৰু, ইয়াত গুৱাহাটীতে মই আহিছিলোঁ ৰঙিয়াৰ পৰা। ঠিক তেনেকৈ আহি ছাৰৰ ওচৰত মই শিক্ষা লৈছিলোঁ আৰু ঠিক তেনেকৈ শিকিছিলোঁ। ছাৰক মই গুৱাহাটীতে লগ পাইছিলোঁ আৰু এনেকৈ আৰু। হয়, সঁচাকৈ 2025টোৱে আমাৰ পৰা বহুত লৈ গ'ল। 2025টো সকলোৱে এতিয়া বিচাৰিছে যে 26টো ভাল হওক, 26ত যাতে এনেকুৱা অনাকাংক্ষিত খবৰবিলাক আমি নাপাওঁ, হয়নে? কি কোৱা, তুমি কি কোৱা? 26টো যাতে সকলোৰে ভাল হয়, গতিকে সেইটোৱে বিচাৰিছোঁ। আৰু এনেকুৱা ঘটনা যাতে মানে আৰু নঘটক আৰু। গতিকে কিন্তু ভবা নাছিলোঁ যে কিন্তু জুবিন দা যে এনেকৈ গুচি যাব, মানে আমি এইটো বিলিভেই কৰিব পৰা নাই, এতিয়া বিশ্বাসেই কৰিব পৰা নাই যে জুবিন দা এনেকৈ নাইকিয়া হৈ যাব। গতিকে এনেকুৱা জুবিন গাৰ্গৰ দৰে সত্তা এটা এনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? এইটো আমি এতিয়াও ভাবিব পৰা নাই। মানে এতিয়াও এনেকুৱা লাগে দাদা আমাৰ মাজত আছে, কিন্তু আমি যেতিয়া ভাবোঁ যে দাদা আমাৰ মাজত, কেতিয়াবা মনত আহেটো যে জুবিন গাৰ্গ আমাৰ মাজত নাই, বা আমি জুবিন দাৰ গান আকৌ শুনিব নাপাম, ষ্টেজত আকৌ আমি ষ্টেজ পাৰফৰ্মেঞ্চ দেখিব নাপাম। মানে এইবিলাক ভাবিলে মানে কি বুলি ক'ম আৰু, মানে মানে বহুত বেছি বেয়া লাগে আৰু, মানে ভাবিবই নোৱাৰোঁ মানে এনেকুৱা। গতিকে আমাৰ মাজত যে নাই। এতিয়া বিহু আহিছে, মানে মাঘ বিহু, এতিয়া আগৰ দৰে সেই উৎসাহটো নাই কিন্তু দেখিবলৈ পাইছোঁ। গতিকে মানে এনেকুৱা চব চলি আছে, কিন্তু কিবা যে এটা নাই সেইটো কিন্তু সকলোৰে মানে মনত, প্ৰতিটো সময়ত কিন্তু সকলোৰে মনত কিন্তু আহি আছে যে কিবা এটা আমি মিছ কৰি আছোঁ। কিন্তু প্ৰতিটো সময়ত যোনে যি কাম কৰি আছে তাৰে মাজতে কিন্তু মিছ কৰি আছে যে এজন মানুহ নাই। আগতে এতিয়া সেই মিছটো কৰা নাছিল, এতিয়া বেছিকৈ মিছ কৰে দাদা যে আমাৰ মাজত নাই। গতিকে এনেকুৱা যাতে এনেকুৱা ঘটনা নঘটক এনেকুৱা। গতিকে দাদাৰ কাৰণে, আৰু দাদা এইখিনিতে মোক এটা মানে ইমান ছাপৰ্ট কৰিছিল, মোক কৈছিল তই আহি থাকিব মোৰ ওচৰত। বাঁহী পৰ্যন্ত মোক গিফ্ট দিছিল দাদাই, 9টা বাঁহী এতিয়াও আছে মোৰ ঘৰত থোৱা আছে, 9টা বাঁহী মোক গিফ্ট দিছিল। আৰু সেইবিলাক দেখিলেও বেয়া লাগে, মই ঘৰত এতিয়াও খুব ধুনীয়াকৈ থৈ দিছোঁ। আৰু মানে কি আমেৰিকাৰ পৰা অনা কিবা অষ্ট্ৰেলিয়ান ইনষ্ট্ৰুমেণ্ট এটাও মোক গিফ্ট দিছিল দাদাই, কিবা ফ'ক ইনষ্ট্ৰুমেণ্ট এটা। সেই ভিডিঅ'টোও মই ফেচবুকত দিছিলোঁ, সেই ভিডিঅ'টো মানুহে বহুত বেছি ভাল পাইছে। আৰু দাদাই মোক শিকাই দিছিল যে এনেকৈ বজাব লাগে, এনেকৈ সেই কৰিবি। মই কৈছিল তই আহি থাকিবি মোৰ ওচৰত। দাদাই মোক গান পৰ্যন্ত নিজে গাই, ভিডিঅ'টো দেখিছেই চাগে, মোৰ এটা ভিডিঅ' এনেকুৱা ভাইৰেল হৈছে, দাদাই গাই আছে, মই বজাই আছোঁ যে এইটো নোট লগা নাই। আৰু জুবিন দাই আৰু এইটো কথা কৈছিল, গতিকে কৈছিল যে মই সকলো ইনষ্ট্ৰুমেণ্ট বজাব জানো, কিন্তু মই বাঁহীটো বজাব নাজানো, বহুত টান বুলি কৈছিল। কিন্তু জুবিন দা কৈছিল বহুত ডিফিকাল্ট হয় বাঁহীটো, বহুত টান ইনষ্ট্ৰুমেণ্ট। গতিকে তই যে মানে এইটো পাৰিছ, এইটো মানে তই ভালকৈ সেই কৰিবি আৰু মানে চৰ্চা কৰিবি, তো ভাল হ'ব, এনেকৈ আশীৰ্বাদ দিছিল। গতিকে এতিয়াহে ভাবোঁ যে ভগৱানৰ কাষত যে এনেকৈ বহি আছিলোঁ, মানে এতিয়া ভাবিলে কিন্তু ডাঙৰ কথা, এগৰাকী জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীয়ে তোমাক তেনেকৈ। আৰু মই সেনেকৈ কৈ থৈ গৈছে। আকৌ মোক এই গুৱাহাটীত, মোৰ ঘৰ যিহেতু ৰঙিয়া, যিহেতু আমাৰ প্ৰায়বিলাক কাম গুৱাহাটীতে চলে, গতিকে সেনেকুৱা মানুহ এজনে মোক প্ৰথম গুৱাহাটীত আনিছিল। গতিকে মোৰ কাৰণে মানে বহুত, মানে মই লাকি বুলিয়ে ক'ম আৰু, মানে যে দাদাই মোক আনিছিল বুলিয়ে ক'ব লাগিব। গতিকে ভগৱানৰ সান্নিধ্য মই বহুত বেছি ভালকৈ পাইছিলোঁ, মানে ভবাতকৈ বেছি ভালকৈ পাইছিলোঁ। গতিকে আছে দাদাৰ লগত এতিয়া, আছে যে এতিয়া অকল ভিডিঅ' মই ইমান মানে প্ৰথমতে ভিডিঅ' কৰিছিলোঁ, পিছত আকৌ ইমান ভিডিঅ' কৰি থাকিব মানে ভালো নালাগে, দাদাই কিবা গালি পাৰি দিয়ে নহয়। গতিকে নেকি তেনেকৈ গালি? গালিটো দাদাইতো এনেকৈ মানে কি বুলি কয়, যেতিয়া আমি ইমানবিলাক ভিডিঅ' চিডিঅ' মানে ইমান ভিডিঅ' চিডিঅ' ফটো চটো ইমান ভাল পোৱা নাছিলতো, মানে এনেকুৱা লাগে
ধেমালি কি গালি পাৰে? ধেমালিকে মানে কৈ দিয়ে আৰু কিবা কিবি কৈ দিয়ে, ইয়াত এতিয়া ক'ব নোৱাৰিম বাৰু মই গতিকে এনেকুৱা আৰু হ'ব সেই আমি অফ কেমেৰাত পাতিম বাৰু। বাকী যিহেতু হেৰি সেই যে 19 ছেপ্টেম্বৰত আমি খবৰটো আহিছিলে ছিংগাপুৰৰ পৰা, সেই বেয়া খবৰটো, সেই সময়ত তুমি ৰঙিয়াতে আছিলা নিশ্চয়। মই কঁপি আছিলো সেই সময়টোত। কেনেকুৱা পৰিস্থিতি? মই ওলাই আহি মাক কৈছো যে জুবিন দা নাই, মায়ে কৈছে কি জুবিন গাৰ্গ নাই সেনেকে কৈছে বোলো। তেতিয়া মই কঁপি আছিলো, মানে মই কথা ক'ব পৰা নাই, কি হৈ গ'ল মানে মানে ভাবিবতো পৰাই নাই, মানে মই মানুহটো কঁপিয়ে থাকিলো আৰু অলপ সময়, মানে এনেকুৱাকে মানে বেয়া লাগিছে আৰু কি ক'ম আৰু। কিন্তু মানুহজন যাওঁতে খুব সুন্দৰকে গুচি গ'ল, আহোঁতে যে নিথৰ দেহ হৈ যে গুচি আহিবতো মানে এইটো কোনেও ভবা নাছিল। গতিকে এনেকুৱা কথা আৰু এইখিনিতে আৰু এটা কথা কওঁ, আমাৰ জুবিন ক্ষেত্ৰ বুলিয়ে কৈছো, এতিয়া এইটো জুবিন ক্ষেত্ৰ যিহেতু এতিয়া আমাৰ মন্দিৰলৈ ৰূপান্তৰিত হৈছে, তাত মই এমহীয়া অনুষ্ঠান এটা আপোনালোকে দেখিছিল চাগে, যে বাঁহী যে বাজিছিল 200 বাঁহী বজাকে যে। গতিকে জুবিন দাই মোৰ কাৰণে মানে যিমানখিনি মানে হেৰি কৰিছিল, মানে মোক ছাপৰ্ট কৰিছিল আৰু। গতিকে দাদাৰ কাৰণে কি কৰিব পাৰিছো নাজানো, কিন্তু এই তাত যিটো অনুষ্ঠান হৈছিল, প্ৰথম মানে চিন্তাটো ময়ে কৰিছিলোঁ, তাৰ যিটো চিন্তা, যে মই এনেকৈ ফেচবুকত পষ্ট এটা দিছিলোঁ, যে প্ৰথমে দিছিলোঁ যে মানে মানে হেৰিজন আৰু 53 মানে 53জন বাঁহী বজাওক লগ লাগি দাদাৰ ওচৰত গৈ আমি যদি বাঁহী বজাওঁ শ্ৰদ্ধাঞ্জলি দিওঁ কেনেকুৱা হ'ব। তেতিয়া এনেকৈ এটা মই পোষ্ট দিছিলোঁ ফেচবুক আৰু হোৱাটছআপত, আৰু সেই পোষ্টক বহুত মৰম দিলে, মানে যিমান বাঁহী বজাওক আছে অসমৰ, দিয়ে ঠিক তেনেকৈ এটা গ্ৰুপ হ'ল। গ্ৰুপ হোৱাৰ পিছত গোটেই অসমৰ বাঁহী বজাওকখিনি আমি লগ হ'লোঁ গ্ৰুপটোত। এতিয়াও আছে আমাৰ গ্ৰুপত মোটামুটি এতিয়া 440জন ব্যক্তি মানে বাঁহী বজাওক হয়। গতিকে ঠিক তেনেকৈ আলাপ আলোচনা হ'ল, হৈ মানে আমি এনেকৈ মানে ৰিহাৰ্চল কৰি আমি ঠিক তাতে অনুষ্ঠান দেখিছে, ৰাইজে দেখিছে যিসকলে, গতিকে সেনেকৈ অনুষ্ঠানটো তাত কৰিছিলোঁ। দাদাক শ্ৰদ্ধা জ্ঞাপন কৰিছিলোঁ, আৰু দাদাৰ মায়াবিনী গীতটো আমি বজাইছিলোঁ বাঁহীত, 200তকৈ অধিক মানে বাঁহী বজাকে। গতিকে দাদাই য'ত আছে শান্তিত থাকক, সেই কথা আৰু। হিৰকৰ বাবে এতিয়া বাঁহীটো এতিয়া সংগী বুলি ক'লেও ভুল নহয়। বাঁহী বজাই এতিয়া সমগ্ৰ অসমত তুমি ভাইৰেল হৈ পৰিছা, মানুহে চিনি পাইছে। আজি হিৰক বুলি যদি চিনি পাইছে, সেই বাঁহীটোৰ বাবে তোমাক চিনি পাইছে, হয়নে? কেতিয়াৰ পৰা বাঁহী বজোৱা আৰম্ভ কৰিলা? বাঁহী বজোৱা মই সৰুৰ পৰা আৰম্ভ কৰা নাই, কিন্তু বহুতে হয়তো ভাবিব পাৰে যে মই সৰুৰ পৰা বাঁহী বজাইছোঁ, কিন্তু সৰুৰ পৰা নহয়। ক'ত আকৰ্ষিত হ'লা যে মই বাঁহী বজাম? ক'ৰবাত আনুষ্ঠানিক শিক্ষা লৈছিলা? মানে মই বাঁহীটো কেনেকৈ মোৰ আহিল মই গমেই নাপালোঁ। মানে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ আমাৰ ৰঙিয়াতে, তেতিয়া বাঁহী এটা কিনিছিলোঁ, সৰু বাঁহী এটা কিনিছিলোঁ, 20 টকাত কিনিছিলোঁ, এতিয়াও মনত আছে মোৰ। কিনি সেইবিলাক দোকানত কিনা বাঁহী আৰু ইমান এটা ঠিক নহয়, সেই তেনেকৈ মানে প্ৰথমে বজাইছিলোঁ। বজাওঁতে মাত নোলায়, এনেকৈ চেষ্টা কৰোঁতে কৰোঁতে বিয়ানাম, প্ৰথমে মই বিয়ানাম বজাইছিলোঁ, মানে অলপ অলপ আহিল। ঠিক তেনেকৈ চেষ্টা কৰি 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 নিজে নিজে চেষ্টা কৰিলোঁ। তাৰপিছত নিজে নিজে চেষ্টা কৰি মই হেৰি কৰিলোঁ, তেতিয়ালৈকে মোৰ গুৰু নাই। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি মানে পাছ কৰি তেতিয়া মই হেৰি কৰিলোঁ, BA মানে ৰঙিয়া কলেজত এডমিশ্যন ল'লোঁ। তেতিয়া আমাৰ ইউথ ফেষ্টিভেল হয়, ইউথ ফেষ্টিভেলত মই আহিলোঁ। ইউথ ফেষ্টিভেলত আহি তাত বাঁহী বজালোঁ, নিশিকাকৈ বজালোঁ কিন্তু তেতিয়ালৈকে। তেতিয়া সকলোৱে ভাল পালে, কৈছে কি তই গুৰু ল। ঠিক তেনেকৈ দীপক শৰ্মা ছাৰৰ ওচৰত আহিছিলোঁ, গতিকে ছাৰক গুৰু হিচাপে মানিলোঁ। মোৰ গুৰু এইখিনিতে নাম ল'ব লাগিব 4জন, মানে দীপক শৰ্মা ছাৰ আৰু কৈলাশ ৰাভা ছাৰ, কমল শইকীয়া ছাৰ আৰু কিশোৰ ভৰালী ছাৰ, এই 4জন মোৰ গুৰু আছে। এতিয়া দীপক শৰ্মা ছাৰতো আমাৰ মাজত নাই এতিয়া, গতিকে এনেকুৱা আৰু। যিটো সন্মুখত হেঁপাহৰ ৰঙালী বিহু, বিহুক লৈ প্ৰস্তুতি কেনেকুৱা? যিটো সকলো বাদ্যশিল্পীসকল আৰু কণ্ঠশিল্পীসকল সকলোৰে প্ৰস্তুতি থাকে বিহুক লৈ, সমগ্ৰ ৰাজ্যবাসীৰ প্ৰস্তুতি থাকে, তোমাৰ প্ৰস্তুতি কেনেকুৱা? এতিয়া আমাৰ প্ৰস্তুতি বুলি কোৱাৰ লগে লগে আমাৰ অনুষ্ঠান আছে, সেনেকুৱাই প্ৰস্তুতি আৰু, অনুষ্ঠানবিলাক কৰিব লাগিব, সাংস্কৃতিক অনুষ্ঠান আছে। গতিকে আৰু বাকী যিহেতু গাঁৱত ঘৰ মোৰ, বাকী মেজি বনোৱা বা যিখিনি থাকে আৰু পৰম্পৰাগত সেইখিনি আছে আৰু, সেনেকুৱাই আৰু। বিহু বুলি ক'লে মানে গাঁওখনলৈ খুব মনত পৰে। গুৱাহাটী মহানগৰীত গাঁৱৰ যিটো বিহু, সেই সোৱাদটো পোৱা নাযায়, হয়নে? এই মানে ইয়াততো মেজি কিনিবই পায়, সৰু সৰু মেজি, মানে দেখিলে হাঁহিও উঠে। মানে এতিয়া মানে বস্তুটো তথাপিও যে পৰম্পৰাটো সেনেকৈ হ'লেও ধৰি আছে, যিয়ে নহওক সেইখিনি বস্তু গাঁৱৰ পৰাইতো আহিছে ন, সৰুকেই হওক ডাঙৰকেই হওক, মেজি ইয়াত বিক্ৰী কৰি হ'লেও যে পৰম্পৰাটো ৰক্ষা কৰে, সেইটো কিন্তু এটা বহুত ডাঙৰ কথা। যদি সেইটোও নকৰিলে হয়, হয়তো আমাৰ এই মহানগৰীত কি বিহু মানে গমেই নাপালে হয়, কথাটো নহয়। যিসকলেতো গাঁৱৰ পৰা আহিছে গাঁৱততো গুচিয়ে যায়, যিসকলে টাউনতেই থাকে বা মহানগৰতে থাকে আৰু তেওঁলোকৰ বাবে এনেকেইতো বিহুটো উদযাপন হয়।
গতিকে এইটো এটা ভাল লগা কথাও এনেকুৱা আৰু কিবা স্মৃতি মনত আছে নেকি কি এই পুৰণি দিনৰ সেই গাঁৱৰ বিহুৰ কিবা স্মৃতি স্মৃতি ঠিক তেনেকে মনত নাই আৰু উৰুকাৰ নিশা কিবা চুৰ কৰা সেইটো আছিল মানে উৰুকা চুৰ কৰিছিলো বাৰু এতিয়া নাই কিন্তু সেই সৰুতে কৰিছিলো আৰু মানে সৰুতে চুৰ কৰিছিলো ঠিকেই কিন্তু ৰাতিপুৱালৈকে গালিও খাইছিলো গালিটো শুনি থাকো কিন্তু সেয়াই আৰু এইটো থাকেই আৰু গাঁৱত আৰু ৰঙিয়াৰ ক'ত ঘৰ তোমাৰ মোৰ ৰঙিয়া তৰণিত ঘৰ ঘৰত কোন কোন আছে? ঘৰত মোৰ মা মই ভাইটি দেউতা আছিল দেউতা ঢুকালে 1.5 বছৰ হ'ল আৰু বাইদেউ আছিল বিয়া হৈছে আৰু গতিকে এতিয়া আমি ঘৰত তিনিজনে মা মই ভাইটি বাঁহী বাবে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যাত্ৰা হয়নে চকুত বহু সপোন কেনেদৰে সাৰ্থক হৈছিল কষ্ট কৰিছিলো মানে ৰাতিপুৱা মানে একদম নোখোৱা নিমিলাকে বুলিয়ে ক'ব লাগিব ৰাতিপুৱা ট্ৰেইনত আহোঁ ট্ৰেইনত আহি আকৌ মানে ছাৰৰ ঘৰ যিহেতু অম্বিকাগিৰি নগৰ AIDCত আছিল গতিকে ট্ৰেইনৰ পৰা নামি পল্টন বজাৰলৈকে আহোঁ তাৰ পৰা আকৌ বাছত উঠি ছাৰৰ ঘৰ আকৌ 2:30 বজাত ট্ৰেইন পাব লাগিব চিফুং পেচেঞ্জাৰ যিখন থাকে আমাৰ ৰঙিয়া মানে 2:30 আছিলতো গতিকে ইয়াত ক্লাছ কৰিয়ে এটা মানে কি ক'ম আৰু পেটত চাই টিপিও নপৰে মানে এনেকে কৰিছিলো ঘৰতো একো খাই নাহো ইয়াত ক্লাছ কৰি আকৌ 2:30 বজাত ট্ৰেইন ধৰিব লাগে একদম ৰাতিপুৱা যে নহয় মানে কি গধূলি 5:30 মান বজাতহে খোৱা হৈছিল আৰু মানে গোটেই দিনটো আমি নোখোৱা নিমিলাকে সেনেকে বাঢ়ি শিকিছিলো কিন্তু এটা দিন আৰু সপ্তাহত যিহেতু এদিনেই শিকায় মাহত 4 দিন আছিল এই যে কষ্টখিনি কৰিছিলা এতিয়া ভাবানে কষ্টখিনি যে সফল হৈছে তোমাৰ মই ভাবো মানে সফল বুলিয়ে মানে ভাবিম আৰু গতিকে চেষ্টা কৰি আছো ইমান সফল নহয় যদিও তথাপিও অলপ হ'লেও মানুহে হীৰকক এতিয়া চিনি পাইছে অলপ মানে মাতে আৰু ভাল লাগে আৰু হীৰক বুলি জানে আৰু মানে গতিকে সেয়াই আৰু কিন্তু সফলতাৰ পাহাৰখন চুব লগা হ'লে আৰু বহুত দূৰ বাকী আছে আমি জাষ্ট ষ্টাৰ্টিংহে কৰিছো আৰম্ভণি গতিকে এতিয়া ৰাইজক অকণমান মৰম দিলে ভাল লাগে সেয়াই আৰু যেতিয়া এই মঞ্চত অনুষ্ঠান কৰিবলৈ যোৱা শিল্পীৰ লগত যেতিয়া ৰাইজে তোমাক মৰম দিয়ে কেনেকুৱা লাগে ভাল লাগে এতিয়া মই মানে ছিংগাৰৰ লগতে বজাওঁ গায়কসকলৰ লগত বজালে এক্সট্ৰাকৈ যেতিয়া মোক মানে পুৰস্কাৰ দিয়ে ন তেতিয়া বহুত বেছি ভাল লাগে মানে বাঁহীত ভাল পায় এক্সট্ৰাকেতো মানুহে সেইটোতো চাই অকল মানে দৰ্শকখিনিও মানে এনেকুৱা ভাল লাগে যে অকল গানেই নুশুনে মানে আমাৰো মানে বাঁহী শুনে বা গীটাৰৰ পিচবিলাক শুনে মানে যিবিলাক আছে আৰু এক্সট্ৰাকে কিন্তু শুনিবও জানে